অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ, স্বামীয়ে দ্বিতীয় বিবাহ কৰিছে নেকি? আজিয়ে কৰক অভিযোগ, লাভ কৰিব ডাবল অৰুণোদয় আঁচনি। মুকলি কৰা হ'ব চিফ মিনিষ্টাৰৰ ফোন নম্বৰ। ইয়াত আপুনি সকলো ধৰণৰ অভিযোগ দিব পাৰিব। এটা মাত্ৰ অভিযোগ দিয়াৰ লগে লগে দ্বিতীয় বিবাহ কৰা স্বামী যাব লাগিব জেলত, আৰু পত্নীগৰাকীয়ে লাভ কৰিব ডাবল অৰুণোদয় আঁচনি। বহু বিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলে দিয়ক অভিযোগ। ৰাজ্যত কোনোবাই দ্বিতীয় বিবাহ কৰিলে মুখ্যমন্ত্ৰীক দিয়ক খবৰ, আৰু পত্নীগৰাকীক দিয়া হ'ব ডাবল অৰুণোদয় আঁচনি। এতিয়াৰে পৰা কোনো পুৰুষে কৰিব নোৱাৰিব বহু বিবাহ। এতিয়াৰে পৰা এজন পুৰুষে দ্বিতীয় বিবাহ কৰিলে 7 বছৰ জেলত যাব লাগিব। ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা। আপোনাৰ এটা মাত্ৰ ফোন কলত চৰকাৰে ল'ব বিশেষ ব্যৱস্থা। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন। দুৰ্নীতি কৰিলেই লগে লগে দিয়ক অভিযোগ, মুকলি কৰা হ'ল ফোন নম্বৰ। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰা হ'ল। দুৰ্নীতি কৰিলেই লগে লগে দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে কেইবাটাও ফোন নম্বৰ। এতিয়াৰ পৰা চৰকাৰী বিষয়া লাট মণ্ডলে এটকাও ঘোচ ল'লে যাব লাগিব জেলত। কোনোবা চৰকাৰী বিষয়াই মাটি বাৰী নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলে আপুনি দিয়ক অভিযোগ। দুৰ্নীতি কৰা চৰকাৰী অফিচাৰৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে মুকলি কৰিছে 6টা বিশেষ ফোন আৰু হোৱাটছআপ নম্বৰ। এইকেইটা নম্বৰত লগে লগে দিয়ক অভিযোগ। অভিযোগ দিয়াৰ বাবে প্ৰথম নম্বৰটো হ'ল 6026903418, আৰু ইয়াৰ দ্বিতীয় নম্বৰটো হ'ল 6026903483, আৰু লগতে ডায়েল কৰক টল ফ্ৰী নম্বৰ 180034536767, 03612462295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰো মুকলি কৰিছে চৰকাৰে। মেইল কৰক complaints.bac@gmail.com। এতিয়াৰে পৰা আপোনাৰ এটা অভিযোগত ঘোচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। 3,70,000 নতুন বেনিফিচিয়াৰীয়ে পাব PMAY-ৰ ঘৰ। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। পুনৰ নতুনকৈ 37,415টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰামীণ ঘৰৰ আবণ্টন কৰা হৈছে, আৰু ইয়াৰ পূৰ্বে প্ৰভূত হৈ থকা 3,70,000 পৰিয়ালক 9 ডিচেম্বৰত দিয়া হ'ব পকী ঘৰৰ ধন। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কাম। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। হয় দৰ্শকসকল, আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা কাম, আৰু লগতে নতুন হিতাধিকাৰীসকলৰ বাবে আছে কেইবাটা নিয়ম। প্ৰথমতে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰিব লাগিব KYC, কিয়নো KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব, আৰু ইয়াৰ লগতে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। হঠাৎ কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি কোনো মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ, আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অৰুণোদয়ৰ বিষয়ে সকলো ধৰণৰ অভিযোগ। অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। আজি এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা কৰিছে। ব্যৱহাৰ কৰিম তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেই কাৰণে
চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক অৰুণোদয়ৰ একাউণ্টত কিমান টকা আহিব, কিমান টকা আহিব, কেনেকে গম পালে কথাটো? মই য'তে যাওঁ মহিলাসকলে কয় 8,000। তেনে মই ভাবো এইটো কথাটো কেনেকে গম পালে? টিভিৰ পৰা গম পালে নে ফেচবুকৰ পৰা গম পালে? ঠিক আছে।